হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই লৈ আহিছোঁ আমাৰ ভাইৰেল ককাৰ চৰকাৰী ঘৰৰ ধন মানে কোনে খালে। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু সকলোৱে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ব'লক ভিডিঅ'টোলৈ লৈ যাওঁ। আৰু বহুতে জমনি হৈছে ভিডিঅ'টো। আচলতে চৰকাৰী ঘৰৰ ধন ককাৰ কোনে খালে, ঠিক আছে? তো ব'লক আৰম্ভ কৰি দিওঁ। ষ্টাৰ্ট। হ'ব লাগিছিলে নহ'লে কেনেকে হ'ব লাগিছিল কেনেকৈ হ'ব? কেনেকে হ'ব লাগিছিল তোমাক প্ৰশ্ন সুধিছো মই তোমাকে শুনিছো কেনেকে হ'ব লাগিছিল হোৱাব পাৰিব লাগিছিলে সেইটোৱে কেনেকে হোৱাব পাৰিব লাগিছিল কি কেলা ডকাইত কৰিব লাগিছিল সেইটো কৰিব নালাগে সেইটো কৰিলে জেললৈ যাবগে দেখোন নি কাৰোবাৰ কেলা ঠগিয়াই নি খাব লাগিছিল নমস্কাৰ মোৰ পিছফালে দেখিছে বিজেপি চৰকাৰে দিয়া এইটো ককাৰ ঘৰ খুব ধুনীয়া বেয়া জমনি হৈছে ভিডিঅ'টো। মই চালোঁ, আপোনালোকক দেখুৱাবলৈ লৈ আনিলোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব, কিন্তু বেয়া জমনি হৈছে আৰু সকলোৱে কমেণ্ট কৰিব। ককায়ে বনাইছে খিৰিকীসমূহ লগাবলৈ বাকী আছে আৰু বিজেপি চৰকাৰে পৰা লাভ কৰা এইটো ঘৰ ককা এইটো বিজেপি চৰকাৰৰ পৰা লাভ কৰা ঘৰ ঠিক আছে মই মানিছো কোনো চৰকাৰক মই নাচানিতো আজি বিধায়ক হওক আজি মুখ্যমন্ত্ৰী হওক আজি প্ৰধানমন্ত্ৰী হ'ল অসমৰ প্ৰতিনিধি ৰ'ব ঘৰটো কিমান দূৰ আগবাঢ়িলে ঘৰটো হৈ দেখিছাই নহয় কিমান আগবাঢ়িছে হ'লগে আজি হ'লেও বিজেপি চৰকাৰ দিনতে থাকিবলৈ পালে পকা ঘৰ এটা নহয় জানো এই ৰবা খালি তুমি বিজেপিক ইমান ভাল পোৱা নে মানে ককাৰ ওচৰত বিজেপিৰ নাম ল'ব নোৱাৰে। বেয়া খং টকা অলপ দিছে তোমাক নাই দিয়া খালি বিজেপি ঘৰটো বিজেপি চৰকাৰ দিনত এই মনমোহন সিং হিতেশ্বৰ ছাৰ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ দিনত দিল্লী ময়ূৰা সিংহাসনত তেতিয়াই মৰা আছে শাসন ৰবা যেতিয়া তুমি প্ৰতিনিধি পঠিয়াই দিছে ৰাইজে দিল্লীলৈ যিটো কলম নাদৰ বাণী শিলৰ ৰেখা সেইটো কাটিব নোৱাৰিব পালেগে বিজেপি চৰকাৰ দিনত আজি কাইলৈ কংগ্ৰেছলৈ দিব এইটো ঘৰ মোৰ কংগ্ৰেছৰ দিনত আগতে অকমানি সৰু ঘৰ কেতিয়া আমি প্ৰতিশ্ৰুতি কৰিছিলো ফুকন এই ঘৰ নহয় আপোনালোক আৰু সৌন্দৰ্য ভাল নিৰ্মাণ গৃহ বহা মুঠাবত মানে বিজেপি চৰকাৰৰ পৰা পোৱাটো সত্য বিজেপি চৰকাৰৰ কাৰণে খেতি কৰি চন্দ্ৰ খুলি দিছে নে না ৰাইজৰ ধন প্ৰশ্ন কৰা না পৰ্যায়ৰ ধন ৰাজধন মুখ্যমন্ত্ৰী আঁচনি প্ৰধানমন্ত্ৰী যোন মুখ্যমন্ত্ৰী আঁচনি হলেও যোন মন্ত্ৰী নহওক মুখ্যমন্ত্ৰী কৰিবই লাগিব হ'লেও ঘৰটো কিন্তু টকা সৰহকে দিছে চৰকাৰখনে সেইকাৰণে ধুনীয়াকে হৈছে সৰহকে দিছে চব ঘৰ আধৰুৱা হ'ল আপোনাৰতো হৈ গ'ল চব ঘৰ হৈ গ'ল ক'ত হৈ গ'ল নাই হোৱা নেকি চাওকচোন ক'ত হৈ গ'ল এতিয়া আৰু কিমান টকা লাগে কচোন টকা 15,000 হ'লে হৈ যাব 15,000 তুমি উলিয়াই দিবানে তোমাক চমজাই দিম পাৰিবানে এইটো ঠিক কৈছে 15,000 তুমি উলিয়াই দিবা জানো খিৰিকীকেইখন লাগে আৰু দৰ্জাখন খিৰিকীকেইখন লাগে দৰ্জাকেইখন হয়নে প্লাষ্টাৰ অকণমান আছে তোমাক চমজি দিছো পইচাখিনি 1,48,000 নিদিয়ে জানো 1,30,000 আৰু জব কাৰ্ডৰ পইচাটো কি জব কাৰ্ডৰ 20,000 তাৰো 2,000 টকা খালে আপুনি আকৌ এইবিলাক পইচা পোৱাৰ পাছত এইবিলাক কিবা কিবি কিনি খৰচ কৰিব লাগে নেকি সেইটো খোলা আকৌ আজিকালি জেললৈ যাব ঘৰ নহ'লে কি জেললৈ যাব আজিকালি চৰকাৰে দিয়া পইচা কেলে কিমান দিছে সেইটো লাগে মোক 1,48,000 ক'ত 1,48,000 1,30,000 আপোনাৰ একাউণ্টত আহিব আৰু 18,000 নহয় সত্যটো ক'ব লাগিব জব কাৰ্ডৰ 20,000 জব কাৰ্ড কোনে উলিয়াইছিলে অনুদয় আঁচনি কোনে উলিয়াইছিলে আৰু চাউল কোনে আনিছিলে ৰাইজৰ চাউল এতিয়া মানে 1,30,000 এইটো ঘৰ নহ'লগে তুমি বনাই দিয়াচোন এনেকুৱা এটা ঘৰ তুমি খেলা 1,30,000 তোমাক মই চাই লওঁ 10,000 মান টকাই মাছ মাংস খাই ওলালে নেকি 10,000 টকা মাছ মাংস খাই দিলো তাৰপিছত ঘৰ নহ'লে পাছত পুলিচ আহিব পুলিচ আহিব কেলা কিমান ধৰা হৈ আছে এইজনে মানে ককাক মানে খং উঠাবলৈ আহিছে পুৰা কামুৰিছে আৰু দেখিছা নাই দেখিছো কিমান ধৰা নহ'ল ঘৰ 1,30,000 ঘৰ হয় কোনটো বেটাই বনাই দিয়ে বনাব জানিলে হয় কেনেকে বনাব জানিলে হয় হিচাপ নিকাচ কৰিয়ে দিছে চাগে 1 লাখ ইমানত ঘৰটো হয় বুলি হয় নেকি এক বেগ চিমেণ্টৰ দাম যেতিয়া 500 ৰথৰ দাম কিমান আৰু বালিৰ দাম কিমান চেল কবলৰ দাম কিমান এটা মিস্ত্ৰীৰ হাজিৰা কিমান আপুনি পইচাবিলাক মানে বেছি হ'ব সমাপ্ত কৰা নহয় সঁচাই কৈছে উল্টা পুল্টা কৰি নাথাকিব উল্টা পুল্টা নহয় সেইটো বেলেগ মানুহৰ হৈ গৈছে কিন্তু ক'ত বেলেগ মানুহৰ হৈ গৈছে
ক'ত হোৱা দেখিলা তুমি নাই হোৱা ন ক'ত হোৱা দেখিলা মানে এটা ব'লাচোন মোৰ লগত তোমাক পেলাই ঘৰ মই দেখাই দিম কিমান মানুহৰ আধৰুৱা হৈ বেছি পইচা খালে মানে আপুনি এইটো কালাৰটো লগাই দিলে সেইফালে বেছি গুচি গ'ল এইফালে খিৰিকীটো ডাঙৰ কৰি দিলে সেইফালে বেছি গুচি গ'ল মানে সেই চৰকাৰৰ জোখ মাখ মতে নবনালে ঘৰটো নেকি নে সেইমতে বনাইছে নাজানো নাজানো কাৰণ চৰকাৰ জোখমান মানে ঘৰ মালিকৰ খুচি কিমান ৰ'বা চৰকাৰৰ জোখমান তাকে কৈ আছা ফুকন তুমি মাল মেটেৰিয়েলছৰ দামটো গণনা নকৰা কিয় চিমেণ্টৰ 500 বুলি জানো 500 বুলি জানো 1 কুইণ্টেল ৰটৰ দাম কিমান 6000 5500 এতিয়া কিমান 6000 10,000 1 কুইণ্টেল ৰটত 6000 এতিয়া 6,000 আচ্ছা 6,000 মানিলো 1 কুইণ্টেল ৰটত আৰু হেৰি 1 কুইণ্টেল ৰটত চেন কেবেলৰ দাম কিমান 2000 ইটাৰ মূল্য কিমান ইটা এটা যদি 9 টকাকে ধৰিলো 9,000 হয়নে অলপ ঘৰটো ওলাব লাগিছিল কিন্তু কিয় নাই ওলোৱা আপুনিয়ে জানিব ইমানখিনি যদি লাগিছে ঘৰটো তেতিয়াহ'লে বাকীখিনি টকা ক'ত গ'ল মানে ঘৰটো কেনেকৈ নহ'ল মোটামুটি আপুনি এই পাছফালতো গাঁঠিব পৰা হ'ব লাগিছিলে বাৰু খিৰিকী দৰ্জাটো নাতে মানিছো সঁচাকে কওকচোন বাৰু ক'ৰবাত খৰচ কৰিলে নেকি এই বাদ দিয়া সেইবোৰ নকৰিবা ফুকন সেইবিলাক ওপৰঞ্চি ভিডিঅ' নকৰিবা মোৰ নহয় সঁচাকে সুধিছো নহয় নাখামই বাৰু কথাটো এইবিলাক কথাতে বৰ বিচাৰ উঠে বুজি বাজি মানুহক কথা ক'ব লাগিব ফুকন বুজি বাজি মানুহক প্ৰশ্ন উত্তৰ ল'ব লাগিব তুমি ইটো কৈ আছা সিটো কৈ আছা শুদ্ধ হোৱা নাই মোৰ মতেদি শুদ্ধ নাই 10জনে ক'ব এইটো শুদ্ধ হোৱা নাই হয়নে ক'বনে হ'ব লাগিছিলে নহ'লে কেনেকৈ হ'ব লাগিছিল তোমাক প্ৰশ্ন সুধিছো মই তোমাকে শুনিছো কেনেকৈ হ'ব লাগিছিল হোৱাব পাৰিব লাগিছিলে সেইটোৱে কেনেকৈ হোৱাব পাৰিব লাগিছিল কি কেলা ডকাইত কৰিব লাগিছিল সেইটো কৰিব নালাগে সেইটো কৰিলে জেললৈ যাবগৈ দেখোন তুমি কাৰোবাৰ কেলা ছগিয়াই নি খাব লাগিছিল লেডাৰগিৰি দেখুৱাই কিছুমানৰ নে চৰকাৰৰ পৰা কিছুমান থাকি ধন আনি কাম কৰিব লাগিছিল বুজিলা নে কি কৰো বুজিলা নে এইটো অংক ঠিক আছে ধন্যবাদ ককা ঘৰটো সোনকালে বেয়া পালা নাই পোৱা হ'ব দেই থেংক ইউ ধন্যবাদ আপোনালোককো আৰু এইকেইদিন মানে কি হ'ল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু এইকেইদিন মানে কি হ'ল একদম পূৰা সেইবিলাক ভিডিঅ' বনাই গৈ থাকোঁতে মানে কি বিতৰ্কত সোমাই যোৱাৰ নিচিনা লাগিছিলে নিজকে চ' সেইকাৰণে ভাবিলোঁ অলপ হাঁহিবলৈ মানে এইটো ভিডিঅ'কে লৈ যাওঁ আপোনালোকৰ মাজত তো সেইকাৰণে লৈ আহিলোঁ এনেকুৱা ফালে আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু ইমান দূৰলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আপোনাক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিব এনেকুৱা নতুন ভিডিঅ'খিনি পাই থাকিবলৈ ঠিক আছে আজিলৈ আহিলোঁ বাই বাই থেংকছ ফৰ ৱাচিং জয় আই অসম